Good morning friends, welcome to a new vlog. আজি হল জানুৱাৰী 22 তাৰিখ সোমবাৰ এতিয়া 8:30 বজাত ৰাতিপুৱাৰ ইফালে কুঁৱলী চক আৰু বিলাক ঢাক খাই আছে আজি একদম ঠাণ্ডা কুঁৱলী পৰিছে দেখিছেনে হঠাৎ কুঁৱলী পৰিছে আজি এইকেদিন নাছিলে আজি বতৰটো বেছ ঠাণ্ডা পৰিছে যে কাৰণ একদম গৰম গৰম বৰা চাউল লগত ক্ৰীম আৰু এয়া হল গুড় স্পেশাল গৰমা গৰম ধোঁৱা ওলোৱা ব্ৰেকফাষ্ট লাইভ টেলিকাষ্ট চাই আছো এনেকুৱা অকেজন লাইফ টাইমত এবাৰে আহে ৰামলালা কি প্ৰাণ প্ৰতিষ্ঠা 3-4 মাহ মান যাওক অলপ ক্ৰাউড কমক ৰাহিক লৈ বৰ কষ্ট হ'ব নহলে তেতিয়া যাম এয়া পুষ্প বৰ্ষা হৈ আছে ওয়াও হেলিকপ্টাৰ দি পুষ্প বৰ্ষা কৰিছে এয়া আকৌ আহিছে এখন ওয়াও তাতে থকা হলে কি ভাল লাগিলে হয় যিমান গেছ গৈছে যাতে সবৰে হাতত এটা এটা টিলিঙা দিব বুলি কেনেকৈ বজাব মাজতে ৰাহিক এটা জেমছ এই দিছিলো এনেকুৱা যে বল থাকে সেই বলটোৰ ভিতৰত এইটো পাজলটো আছিলে এই ফটোখন বনাব লাগে সো আজি তাই লৈ আহিছে বাৰে বাৰে কৈ আছে এইটো কি খুলি দিলো এতিয়া তাপ্তিয়ে ৰাহিক শিকাই দি আছে এইখন ফটোখন নানিবা এই ফটোখন চাইছে মাম্মাই বনাব এইটো পাজলটো সো তাপ্তি এতিয়া বনাই আছে আজি যেহেতু ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠান তাপ্তিয়ে পায়স আগবঢ়াইছিলে প্ৰভুক আজি নিৰামিষ আমাৰ আৰু এতিয়া পায়স খাম আৰু ফালে লেচেৰা আলু ভাজি বনাই আছে দেখা পালো অবিন আলু ভাজি এটা আমাৰ গুডু মাইনা মাম খালে এতিয়া বাজিছে 2:10 আৰু আমি ভাত খাব বহিছো আজি একদম ভেজ খানা আৰু ভাত এয়া বিন আলু ভাজি ও নানু কা হৈছে এখিনি অমিতা ভাজি এটো হল বাহগাজ আৰু জলকীয়া আচাৰ এটো হল কাসকলৰ বাকলিৰ চাটনি আৰু এইটো একদম স্পেশাল ডাইৰেক্ট ইম্পৰ্টেড ফ্ৰম সাউথ ইণ্ডিয়া নাৰিয়েল চাটনি দাঁতটো কিবাকে বাছিলে এই মস্ত পাথৰ লৈছে ডালিত কি ফাটাফাটি চাটনি বনাইছে মায়ে ইমান টেষ্টি চাটনি খাই মানে লগে লগে কৈছো ইডলি কিয় নাই তো মায়ে ক'লে ঠিক আছে মই ইডলি বনাই দিম কিন্তু ৰাহি অকমান আমনি কৰিছে বেটাৰটো বনাই দিব তাপ্তিৰ পিছত ইডলি বহাই দিব আৰু ষ্টিমাৰত আগতে এইবিলাক বস্তু ৰেগুলাৰ বনাইছিলে মায়ে আমাৰ বহুত ইণ্টাৰেষ্ট আছে ইডলি বনাই ডোসা বনাই সাম্ভাৰ বনাই ভাতৰ লগত খাব কাৰণে তাৰ পিছত মুগলাই পৰঠা বনাই চাওমিন বনাই আজিকালি নবনাই আজিকালি বুঢ়ী হৈছে যে একো নবনাই এয়া চাওক বেটাৰ গাজৰ দিয়া বেটাৰ ৰেডি হৈ গৈছে এয়া ইডলি ষ্টেণ্ড 3:40 নহয় 3:35 হ'ল ৰাহি মাইনা টোপনি নাই লা 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 ন মাম্মাকো শুব দিয়া নাই আৰু এতিয়া মা যাব ওলাইছে সো মই ষ্টেচনত থবলৈ যাওঁ এয়া বেগ তাই শুব দিছে যে তাই কেন নুহুৱে সেই ডনাল্ড আকৌ হামু দি আছে আমি যাওঁ দেই জোনা মামাৰ লগত শুই থাকা মই আইতাক থৈ আহি আছো কি হ'ল এইখন বন্দে ভাৰত এইখনত উঠি যাব এতিয়া মায়ে নিউ জলপাইগুৰিলৈকে যায় মায়ে নিউ বঙাইগাঁওলৈকে যাব দেখিবলৈ তামাম বুলেট ট্ৰেইনৰ নিচিনা আজিয়ে ফ্ৰণ্টৰ পৰা ভালকৈ দেখিলোঁ আজি প্ৰথমবাৰ বন্দে ভাৰতৰ ভিতৰত সোমালোঁ আহল বহল ধুনীয়া বাহ গেটটো তামাম 60 গেট এই মজা মাৰ একদম সেইফালে ইয়াতে ডেট টাইম দেখুৱাইছে বঢ়িয়া স্পীড দেখুৱাই আছে প্ৰেজেণ্ট স্পীড নেক্সট ষ্টপ 7 কিলোমিটাৰ্ছ মজা এইবোৰ চাগে পেণ্ট্ৰি ইউজ কৰে এইখিনি হটকেছ 1 2 3 ডিপ ফ্ৰিজাৰ ৱাছৰুম আছে এইফালে ৱাছৰুমটো চাই লওঁ কেনেকুৱা হয় এইটো ৱেষ্টাৰ্ণ ষ্টাইল নৰ্মেল টাইপে চাফা হৈ আছে অ'কে আৰু এইটো ইণ্ডিয়ান ষ্টাইল চেম খালি ইণ্ডিয়ান লেট্ৰিন চাফা কেমেৰা এফালে কেমেৰা এফালে কেমেৰা এফালে কেমেৰা সিকিউৰ ট্ৰেইনখন বহুত দীঘলো নহয় এইটো এটা এন আৰু এইটো এটা এন বাছ কেইটা বাছ 1 2 3 4 5 6 7টা ডাব্বা এবাৰ নেক্সট বঙাইগাঁও গ'লে বন্দে ভাৰতত যাম এক্সপিৰিয়েঞ্চ কৰিব লাগিব মজা লাগে বোলে 2 ঘণ্টা না 1 ঘণ্টা 50 মিনিট 2 ঘণ্টাতে বঙাইগাঁও গুৱাহাটীৰ পৰা মাৰ চাইডৰটো গোটেই খালী মানুহে নাই আৰু মায়ে ক'লে এইটো মানে 600ৰটো
আৰু এটা 1200 টকাৰ আছে প্ৰায় 1300 টকা হয় সেইকেইটামান চিটকেইটা ৰিভলভিং ঘূৰি ফুৰে বাথৰুমকেইটা বহুত ডাঙৰ মই সেইটো ইয়াতে আছে যদি এবাৰ দেখাই দিওঁ বহি আছোঁ এইটো হ'ল দামীটো 1200-1300 এই চিটকেইটা চব স্পেচিয়াছ হয় প্লাছ কম আছে ইয়াতে চিট ইয়াতে কম আছে প্লাছ ইয়াতে প্ৰত্যেকটো চিটত চাৰ্জিং ফেচিলিটি দিয়া আছে এজনে কৈছে খোৱাটো ইয়াতে বেলেগ বোলে গোলাপ ফুলো দি আছে ওয়ার্নিং দিছে ভিতর লিখা আইছিলে দরজা বন্ধ হচ্ছে ডোরস আর ক্লোজিং এ দেখা পাইছেন না লিখা আছে দরজা বন্ধ হৈ আছে দুয়ার বন্ধ হৈ আছে এয়া বন্ধ হৈ গল অটোমেটিক বাই বাই এই দরজাখন মানে ইমার্জেন্সিতে এখন অটোমেটিক দরজা হয় লিখা আছে বাটন প্রেস নকৰিব অকল ইমার্জেন্সিত বাটন প্রেস কৰিব সো দরজাবোৰ সব লক হৈ গল আৰু এতিয়া যাব ট্ৰেইন একদম ৰাইট টাইম 4:30 বাজিছে এক্সিকিউটিভ কাৰখনৰ মই বাথৰুম দেখাম বুলি ভাবিছিলোঁ কিন্তু টাইম দেখিলোঁ বহুত কম আছে সেইকাৰণে মই দৌৰাদৌৰি কৰি পেলাই সেইখিনি তাতে বহি পেলাই দেখুৱালোঁ এতিয়া মাক বাই বাই দিলোঁ মাৰ লগত কথা পাতি থাকোঁতে তাতে মেছেজ আহিছে দরজা বন্ধ হচ্ছে তাৰপিছত ডোৰ ইজ ক্লোজিং দুৱাৰ বন্ধ হৈ আছে লগে লগে ওলাই আহিলোঁ দৌৰ মাৰি জাপ মাৰিছোঁ দরজা বন্ধ হৈ গ'ল গ'ল এয়া গ'ল বাই 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 আরে বহুত স্পিড আরে বা কি পিকআপ সময় গুছিয়ে গ'ল তামাম পিকআপ মই কলকাতাত মেট্ৰত উঠিছিলোঁ সময় যায় তেনেকুৱা টাইপ পিকআপ লৈছে বা পটককৈ স্পীড লৈ ল'লে বন্দে ভাৰত এয়া পাইলটৰ দরজা উল্টা পাইলট গ'ল এতিয়া মই চিটি নুঠোৱাৰ উঠিব মন যোৱা নাই এস্কেলেটৰকে আৰামছে উঠি গৈ আছোঁ ড্ৰাইভাৰটোৱে মোক বন্দে ভাৰতৰ ড্ৰাইভাৰটোৱে মোক এনেকৈ চাই আছে মই যে ভিডিঅ' কৰি আছোঁ মই ভাবিলোঁ এবাৰ টাটা দিওঁ তাৰপিছত ভাবিলোঁ টাটা দিলে আকৌ পিছত যদি পেট চেট বেয়া হয় হাগা হৈ যায় মোকে বদনাম দিব মাক থৈ আহিলোঁ অকণমান ৰেষ্ট কৰিলোঁ এতিয়া তাপ্তিক দেখিছোঁ কিবা এটা কৰি আছে কি বিলাক বেকিং সোডা দিম এখিনি মায়ে যে বনাই থৈ গৈছিলে ইডলি এইখিনিত চাটনিটো ইমানে টেষ্টি হ'ল ৰখিবই পৰা নাই তাইক মই কৈছোঁ ইডলি বনোৱা এতিয়া আমি ইডলি খাম 2 মিনিটমান ফেটিলোঁ হৈ গ'ল বোলে এতিয়া এইকেইটাৰ কাপকেইটাত অকণমান ৰিফাইন তেল সানিব দিছে হৈ গ'ল তেল লগোৱা এতিয়া নেক্সট ষ্টেপ আমাৰ এইটো বেছি ডিপ নহয় সেইটো কাৰণে বেছি নিদিওঁ আৰু মানে সৰু সৰু হয় ইডলিকেইটা এই এখন ট্ৰে ৰেডি হৈ গ'ল আৰু এখন ৰেডি কৰোঁতে মই ইফালে এটা বস্তু দেখাওঁ ইণ্ডাকশ্যনত পানী দিছে ডাঙৰ কুকাৰ 5 লিটাৰ কুকাৰটোত এৰেঞ্জ কৰি আছে তাপ্তিয়ে তলত একদম সেইটোত হ'লে ষ্টেণ্ডটো দেখিলে মিনি ষ্টেণ্ড তাৰ ওপৰত এইটো আহিলে তাৰ ওপৰত আৰু এখন প্লেট আহি গ'ল তাৰ ওপৰত আৰু এখন প্লেট আহি গ'ল চাইডৰ পৰা দেখুৱাইলোঁ এইটো হ'ল ছেটআপ আৰু এইফালে ওপৰৰ পৰা স্ক্ৰুটো দি দিলে টাইট কৰি আছে क्या बात है और ये सही है क्योंकि ये जो उठा के ले गए हैं वो नहीं हो पाता है और এইটো ভৰাওঁতে অলপ কেজেং হৈ গৈছে কাৰণ কুকাৰৰ মুখখন সৰু আৰু ইফালে ধোঁৱা ওলাই আছে গৰম জুলু কৰি সোমাব লগা হৈছে এখন মোৰ হাত হোৱা হ'লেতো মই আধাতে পেলাই দিলোঁ হয় গৰম পাই পেলাই জুলে মাইনা জুলে পেৰেণ্টিং এফেক্ট এতিয়া কুকাৰটো লগাই ইয়াতে কি চেনেলডাল নাই নেকি খুলি দিছোঁ চেনেল খুলিছে আৰু হুইচেলটো চিটিটো খুলি দিবা চ' উইদাউট চিটি উইদাউট চেনেল এইফালে ইডলিটো হৈ থাকোঁতে তাপ্তিৰ মন গ'ল চিজি ব্ৰেড খাবলৈ চ' এয়া ব্ৰেড লৈছে ব্ৰেডত এয়া কাঁচকল বাকলিৰ চাটনি লগাইছে এইটো কিমান দেৰি লাগিব যিহেতু হুইচেল নামাৰে 5 মিনিটমান হোৱাৰ পিছত চাম এবাৰ যদি হোৱা যেন পাওঁ বন্ধ কৰি দিম নহ'লে আৰু 5 মিনিট খালি টেমা এটাত ভৰাই দিলোঁ বিকজ উইথ লিড দিব লাগিব নহ'লে একদম ইলাষ্টিক হৈ যায় যেতিয়া বস্তুটো মাইক্ৰ'ৱেভত হিট হয় আৰু এতিয়া ইয়াতে দি দিলোঁ 30 ছেকেণ্ডছ দিওঁ পায়স খায়ে গৈ আছোঁ নাই ফুটা ঢাকনখন খুলি গ'ল মই কৈছোঁ ন ঢাকনখন খুলি যাব সেইকাৰণে 30 ছেকেণ্ড দিওঁ
গৰম হ'লনে হৈছে খাব পাৰিবা মোৰ এতিয়া সন্দেহ আছিলে ঢাকনখন খোল খাই যাব মানে টাইটকৈ লগোৱা নাছিলোঁ নহ'লে ফাটি যাব পাৰে ন বস্তুটো ঢিলাকৈ লগাই থৈছিলোঁ অঁ কি কৈ আছিলা আৰে কাভাৰ দিলে চফ্ট হৈ থাকে কাভাৰ নিদিলে ইলাষ্টিক হৈ যায় এইটো কি কৈ আছিলা দাও দাও আমাকে দাও চিজি উজি উইজে চিজখিনি একদম মেল্ট হৈ গৈছে চিজ স্লাইচটো টেষ্ট কৰি চাওঁ চাটনি চিজ মিক্সাৰ ভেৰি নাইচ প্ৰায় 15 মিনিটছ হ'ল এতিয়া তাতকৈ খুলি চাব কিয়া হুৱা ইডলি কা এতিয়া কেনেকৈ চাব এই চাওক পানী পূৰা উতলি আছে অলপমান ছাইডত লৈ আহোঁ নহ'লে বহুত হেৰি হ'ব ক্লিন আহিছে মানে হৈছে হৈ গ'ল তেনেহ'লে এইটো অফ কৰি দিয়া যাওক এনেকৈ কেতিয়াও ডাইৰেক্টলি অফ নকৰিব আমাৰ মানে ছুইচটো অকণমান বেয়া হৈছে আয়া কি ষ্টিম গৰম ৰে নি পৰীক্ষা কি ঘড়ী আ চুকি হে কিমান ধুনীয়াকৈ ওলাব পাৰে তাপটি এতিয়া চ' এইটো বহুত ধৈৰ্যৰ কাম ক্ৰিয়েটিভিটি লাগিব এইটোৰ কাৰণে অ'কে হিয়াৰ ইজ দ্য প্লেট আজি ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠান দিৱস হিচাপে শ্ৰীৰামৰ নামত উচৰ্গা কৰি এগছ চাকি তাপটিয়ে বাহিৰত জ্বলাইছে এয়া আৰু আজি মানে দিৱালী বুলিয়ে ক'ব পাৰে ছেকেণ্ড দিৱালী জয় শ্ৰীৰাম আহি মানে লাহে লাহে মুখখন চেঞ্জ হৈছে এতিয়া অকণমান তাপটিৰ নিচিনা হৈছে গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি জানুৱাৰী 23 তাৰিখ আজি হ'ল মঙলবাৰ আৰু আজি হ'ল সুভাষ চন্দ্ৰ বোস ডাঙৰীয়াৰ বাৰ্থডে 128 আই থিংক আৰু সেইটো কাৰণে আজি তাপ্তিৰো বন্ধ মোৰো বন্ধ ইয়াৰ আহি মাইনা খেলি আছে আৰু ইফালে বিহু চাই আছে আৰু চাই পিৱানো মজানি লাইফ হৈ গ'ল আৰু তাপ্তি অকণমান ইনোভেট কৰিছে কি কৰিছে মই দেখুৱাই আছোঁ কালিৰ ইডলি বেটাৰটো আছিলে সেইটো অকণমান পনীয়া কৰিছে কৰি পেলাই লোহা কেৰাহী অমলেট টাইপ বনাই আছে আৰু লগত নাৰিয়েল চাটনি অসাম কিয় মাৰি দিছা ডোনাল্ড মাইনাটোৰ মূৰটো আইও দুখ পাইছে মৰম কৰি দিয়া খজো লালত আইও ডোনাল্ড মাইনাটো কিয় মাৰি দিব লাগে সেইকাৰণে লৈছা দুখ পাইছে কাৰণে লৈছা দুখ পাইছে ডোনাল্ডটো আইও কিয় মাৰি দিছা মৰম কৰি দিয়া ৰাহি আৰু মই এনেকৈ টাইম পাছ কৰি আছোঁ আৰু এইবোৰ কিবা কিবি খেলা বস্তু পিকচাৰ ডিকশ্যনাৰী আৰু ইফালে তাপ্তি মাইনা কিবা কিবি কাম কৰি আছে PhDৰ মোৰ পুতলা মাইনা আহাচোন এবাৰ আহা পাপাৰ ওচৰত এবাৰ বহিবা ৰ'বা এটা চুমু দিব দিয়া মই টিং টং কৰাই দিম এটা চুমু দিব দিয়া এটা চুমু দিব দিয়া ঐ দুখ পাবা মোৰটো ঠিক আছে নালাগে সমনি খাই পেলাম তোক মই ছিঙি পেলাম আজি বৌহঁত বোলে দৌল গোবিন্দ মন্দিৰ গৈছিলে শৰাই আগবঢ়াবলৈ এটা পাইছে প্ৰসাদ পাই গ'লোঁ এয়া বুট মগু কল নাৰিকল পায়স ৰাহিয়ে মগু খাই বহুত ভাল পায় খাই আছে এতিয়া ৰাহি জয় শ্ৰীৰাম নাৰিকল জয় শ্ৰীৰাম কৈ খা জয় শ্ৰীৰাম কোৱা মই ৰাহিৰ মাম বনাব গ'লোঁ গাখীৰ মাম কিবা কিবি পেঁ পেঁ পুপু শুনা পাইছোঁ এতিয়া তাই মোবাইল চাই আছে আৰু তাৰ মাজতে মই নাথাকোঁতে মানে
আজি তাই নুহুলে দেই বাই দ্য ৱে এতিয়া 5:15 বাজিছে 1 মিনিট নুহুলে মোকো শুব নিদিলে তাপ্তিয়ে মাজে মাজে অলপ শুলে এতিয়া তাপ্তিয়ে এক্টিং দেখাই আছিলে যে ৰাহি কি কৰিলে মানে মই সেই ভাতখিনি বনাই থাকো তাপ্তি দেখুৱা নাই এবাৰ প্লিজ তাপ্তি কি কৰিছে কোৱা না প্ৰথম কলে কিবা জানো হাতটো কিবা লাগিলে নে কি নাজানো হাতখন কি হৈছে মুঠে পাত্তা দিয়া নাইছে বাৰে বাৰে ৰিপিটেডলি কৈছে হাতখন কি হৈছে তাৰপিছত মই হাতখন এনেকৈ কৰি দিলোঁ তাৰপিছত থলোঁ অলপ পিছত তাই যে সেই একে কান্দিলে নাকটো অকণ আহোঁ নাকটো কি হৈছে নাকটো গ'ল নহয় তাৰপিছত নাকটো এয়াৰ কাৰণে তাৰপিছত চকু পানী ওলাল তাৰপিছত আহিলে ব্লেংকেটখন দি খুব বচিছে এনেকে তাপ্তি এতিয়া ৰাহিক খুৱাই লওক মই কাপোৰখিনি যে মেলা আছিলে সেইখিনি সেমেকি যাব সেইখিনি লৈ আহোঁ তাৰপিছত আমি মন্দিৰ যাম বুলি ভাবিছোঁ হোপফুলি তেতিয়ালৈকে ৰাহি হাৰাই থাকিব কোন মন্দিৰ যাম আমি যদি যাওঁ আমি দেখাই আছোঁ ৰেডি হৈ গ'লো এইফালে মই আৰু মাকে তাত ৰাহিক ৰেডি কৰি দিলে বাবা কি ধুনু পুতলা মাইনা যাবানে কি চাইনা মোৰ পুতলা মাইনা এয়া চাওক আমি আহি গ'লো শ্ৰীদি সাই বাবা মন্দিৰ আৰু ৰাহিয়ে উঠিলে তাই শুই গৈছিলে তাইক ক'লো মন্দিৰ আহিছোঁ লগে লগে উঠি পেলাই হাতযোৰ কৰি এবাৰ নমো কৰি আকৌ শুই থাকিলে বেচেৰি বহুত টোপনি ধৰিছে তাই কি কৰিব আৰু সৰু পোৱালি চেল কোট জুডিঅ' আহিছোঁ জুডিঅ' 9টা বাজিছে আমি ফুফু কৰি আহিলোঁ আৰু এই দুটামান সৰু সুৰা ক্লিপ আৰু তেনেকুৱা ঘৰত পিন্ধা কিবা কিবি কাপোৰ জুডিঅ'ত পালোঁ একদম কমতে চেল চলি আছিলে সেইকেইটা ল'লোঁ আৰু এতিয়া আমি মজা বস্তু খাম এইটো হ'ল গৰমা গৰম কাফি আৰু কাফি কে সাথ হে ये क्या है पता है ये है सिंगड़ा और এইটো একচুৱেলি তাপ্তি মোক আনিব কোৱা নাছিলে মই নিজৰ ফালৰ পৰা মৰমতে আনিলোঁ তাই বৰ ভাল পায় খাই বুন্দিয়া ভুজিয়া আৰু এইটো মোক আনিব কোৱা নাছিলে কিন্তু এইটো এনেই আনিলোঁ আৰু চিংৰাৰ লগত খাই ভাল লাগে বাই দ্য ৱে সাই বাবা মন্দিৰৰ এইখিনি এয়া প্ৰসাদ ফুল আৰু এয়া গোলাপ ফুল সাই বাবা মন্দিৰতে দিয়ে এইটো গোলাপ ফুল চিম্বল অফ লাভ আৰু এয়া হ'ল দুটা লালমোহন এতিয়া ৰাতি খাবলৈ আয়োজন কৰি আছোঁ বৰ বেছি এপিটাইট নাই ভাত আছে দালি আছে আৰু নিৰামিষ যিহেতু কাচকল কাটি থোৱা আছে কাচকলখিনি ফ্ৰাই কৰি লওঁ খাই পেলাই শুই যাম চ' যদি আজি ভিডিঅ'টো ভাল লাগিছে আজি ব্লগটো ভাল পালে চাই তেনেহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে প্ৰথমবাৰ আমাৰ ভিডিঅ' চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল নটিফিকেশ্যন অন কৰি দিব যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যায় চ' আকৌ এটা এক্সাইটিং ব্লগ লৈ পেলাই অতি সোনকালে দেখা হৈছে টিল দেন ষ্টে হেপী ষ্টে ব্লেছড এণ্ড ষ্টে ছেফ